Hello everyone, welcome to my YouTube channel. এইটো মোৰ অসম আৰু ভাৰতৰ ইতিহাসৰ ছেকেণ্ডটো ভিডিঅ' হয় MCQ প্ৰেক্টিছৰ আৰু তোমালোকে প্ৰথম ভিডিঅ'টো যদি যোৱা নাই চাই ল'বা। প্ৰথম ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন আছিলে লতাকটা ৰণ কাৰ দিনত হৈছিল, ইয়ালৈকে আছিলে আৰু আজি আৰম্ভ কৰিম মই পদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ইয়াৰ পৰা। এইটো হ'ল প্ৰথম কোৱেশ্চন যে পদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল। অপশ্যন চি ৰূপসিংহ সুবেদাৰ। নিধানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছিল। অপশ্যন বি চিলেট। কানাইবৰশী শিলালিপি ক'ত উদ্ধাৰ হৈছিল। অপশ্যন বি উত্তৰ গুৱাহাটী। দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছামৰ লেখক কোন। অপশ্যন এ এইচ.কে. বৰপূজাৰী। ৰত্নাৱলীৰ ৰচক কোন। অপশ্যন এ শ্ৰীহৰ্ষ। কোনে কামৰূপক কামালাপু বুলি কৈছিল। অপশ্যন ডি হিউৱেনচাং। অৰ্থাৎ হিউৱেনচাঙে কামৰূপক কামালাপু বুলি কৈছিল। কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। অপশ্যন বি ৰঘুদেৱ। অৰ্থাৎ ৰঘুদেৱৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্চন, আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল। অপশ্যন এ নুমলীগড়। নেক্সট কুৱেশ্চন, পুৱামক্কা ক'ত অৱস্থিত। এইটো প্ৰায় সকলোৱে জানা, হাজোত। পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত। অপশ্যন এ ধুবুৰীত। সাতসৰী অহোম বুৰঞ্জীৰ ৰচক কোন। অপশ্যন চি এছ.কে. ভূঞা। অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল। অপশ্যন বি মণিৰাম দেৱান। অৰ্থাৎ ১৭৫৭ চনত চিপাহী বিদ্ৰোহ হৈছিল আৰু অসমত প্ৰথমে মণিৰাম দেৱানে এই বিদ্ৰোহ আৰম্ভ কৰিছিল। মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল। অপশ্যন বি আলিপুৰ। মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল। অপশ্যন বি পিয়লি বৰুৱা। অৰ্থাৎ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। তাৰ পিছৰটো কুৱেশ্চন হ'ল অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল। অপশ্যন এ নবীন চন্দ্ৰ আৰু তৰুণৰাম। তাৰপিছত কৰ্মবীৰ বুলি কোনে জনাজাত। অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন। অপশ্যন ডি পিয়লি ফুকন। নেক্সট, অসমত কেতিয়া বঙালী ভাষাৰ প্ৰচলন হৈছিল। অপশ্যন এ 1830। অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল। অপশ্যন বি 1861। অৰ্থাৎ ১৮৬১ চনত ফুলগড়ীৰ কৃষক বিদ্ৰোহ হৈছিল বুলি আমি ক'ব পাৰি। পত্ৰুঘাটৰ ৰণ কেতিয়া হৈছিল। অপশ্যন বি 1894। ফুলগড়ী ধোৱা কেতিয়া হৈছিল। অপশ্যন চি 1861। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল। অপশ্যন বি কনকলতা বৰুৱা। আৰু কনকলতা বৰুৱা যেতিয়া ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল, তেতিয়া আৰু এজনৰ মৃত্যু হৈছিল, সেইজন হ'ল মুকুন্দ কাকতি। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল। অপশ্যন এ 1943। অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল। অপশ্যন এ
মালতী মেম। বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? অপশ্যন বি 1874। শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল? অপশ্যন চি 1864। অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? অপশ্যন বি 1873। নেক্সট, মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল? অপশ্যন চি 1921। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল? অপশ্যন চি পুষ্পলতা দাস। অসম মহিলা সমিতিৰ জন্মদাতা কোন? অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী। অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? অপশ্যন ডি দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। কোণাৰকৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? অপশ্যন বি ওড়িশা। ওড়িশাত সূৰ্য মন্দিৰ অৱস্থিত। দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সজাইছিল? অপশ্যন চি এডুইন লেণ্ডছিয়াৰ লুটেন্সে। কেতিয়া সতীদাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? অপশ্যন এ 1829 চনৰ 4 ডিচেম্বৰ। আজিকালি ইয়াত চনবিলাক মনত ৰখাটো টাফ হৈ গৈছে, কাৰণ চনৰ লগত মাহটো মনত ৰাখিব লাগে। তাৰপিছত জফৰনামা গ্ৰন্থৰ ৰচক কোন? অপশ্যন ডি ইবন বটুতা। নেক্সট, জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল? অপশ্যন বি বোধি-হেন। তাৰপিছৰটো হ'ল প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাট কোন? অপশ্যন চি বাবৰ। অৰ্থাৎ বাবৰ হ'ল প্ৰথম মোগল সম্ৰাট যিয়ে প্ৰথম আত্মজীৱনী লিখিছিল। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? অপশ্যন এ দিন-ই-ইলাহী। আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত কোনে বহিছিল? অপশ্যন ডি ঔৰংগজেব। বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰে কোনে কৈছিল? অপশ্যন বি বিদ্যাপতি। নেক্সট, দেৱপ্ৰিয় বা দেৱনমপ্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল? অপশ্যন চি সম্ৰাট অশোক। আৰু সম্ৰাট অশোকে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম আছিল জিলা-ই-ইলাহী। ভাৰতৰ বাহিৰত কোন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী? অপশ্যন ডি মৰিচাছ। মহাত্মা গান্ধীক কোনে জাতিৰ পিতা বুলি সম্বোধন কৰিছিল? অপশ্যন এ সুভাষ চন্দ্ৰ বসু। অৰ্থাৎ মহাত্মা গান্ধীক সুভাষ চন্দ্ৰ বসুৱে জাতিৰ পিতা বুলি আখ্যা দিছিল। কোনে মোহনদাস কৰমচান্দ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল? অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট, মহাভাৰত মহাকাব্যখনৰ মূল নাম কি আছিল? অপশ্যন ডি জয় সংহিতা। ভাৰত বুৰঞ্জীত কাক মহাজ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়? অপশ্যন এ মহম্মদ বিন তুগলক। বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? অপশ্যন চি ধৰ্মপাল। গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? অপশ্যন চি কালিদাস। তলৰ কোনবিধ দাণ্ডী যাত্ৰাৰ লগত জড়িত? অপশ্যন বি নিমক। এইটো কোনোবা এক্সামত আহিছিলে, গ্ৰেড 3 এক্সামত। ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক কোন আছিল? অপশ্যন বি ৰেজিয়া চুলতানা। এইটো আহিছিলে গ্ৰেড 3 এক্সামত। চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? অপশ্যন বি মংগল পাণ্ডে। কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? অপশ্যন এইটো হ'ল কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক।
আজিৰ ভিডিঅ'খিনি এইখিনিলৈকে। নেক্সট ভিডিঅ' মই আপলোড কৰিম ইয়াৰ পিছত। আৰু তোমালোকক কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট বক্সত জনাব পাৰা। মই তোমালোকৰ সেই কমেণ্টৰ ওপৰত ভিত্তি কৰি তোমালোকে কেনেকুৱা ভিডিঅ' বিচৰা তাৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাচিং।